অসম সাহিত্য সভাক প্ৰতিটো বছৰে প্ৰতিটো ক্ষণতে ৰাজ্য চৰকাৰে কোটি কোটি টকা দি আহিছে, কিন্তু সাহিত্যৰ ক্ষেত্ৰত কি উন্নয়ন হৈছে এয়া ৰাজ্যৰ নখদৰ্পণত। অৱশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰো সাহিত্য সংস্কৃতিৰ শাখা আছে। ইয়াতো যদি ৰাজ্য চৰকাৰে চৰকাৰী ধন আবণ্টন দি সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল শীৰ্ষ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ বাপে। ৰাজ্যৰ যোৰহাট জিলাৰ মৌবন্ধা এৰালতৰী পথাৰত যোৱাকালিৰে পৰা অনুষ্ঠিত হোৱা উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য সংস্কৃতি শিক্ষা আদিৰ সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনত সাংবাদিকৰ এক সাক্ষাৎকাৰত এইদৰে সাম্প্ৰতিক বিজেপি মিত্ৰ দলৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰলৈ এই আহ্বান জনাই পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপে। অৱশ্যে অসম সাহিত্য সভা জাতীয় অনুষ্ঠান যদিও শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বৃহৎ অনুষ্ঠান। এনে সন্ধিখনত ৰাজ্য চৰকাৰে সাহিত্য সভাৰ দৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য সংস্কৃতিৰ শাখাটো চৰকাৰী ধন আবণ্টন দিয়ে, তেনেহলে অসমৰ ক্ষেত্ৰত সাহিত্য সংস্কৃতিৰ বহুতো উন্নয়ন সাধন হ'ব বুলি প্ৰকাশ কৰে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাদেৱে। আমি তাৰপিছত শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱালৰ কৈছিলোঁ যে সাহিত্য প্ৰকাশৰ কাৰণে আমাৰ অসম সাহিত্য সভাক যিধৰণে এটা আৰ্থিক অনুদান দি আমাৰ অসম চৰকাৰে জাতীয় এটা অনুষ্ঠানক অকণমান সুবিধা দিছে, আমি নিজৰ পইচাৰে কৰি আছোঁ, ইমানো আৰ্থিক হেৰিটো নাই। সেইকাৰণে আমাক এটা আৰ্থিকভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক যদি এটা আৰ্থিক অনুদান দিয়ে, আমি ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আমি আৰু অধিক আগবাঢ়ি যাব পাৰোঁ। গতিকে আমাক এই ধৰণে এটা আৰ্থিক অনুদান তেখেতে দিয়াটো আমি বিচাৰিছোঁ। ইমানেই কথা। আৰ্থিক অনুদান নিদিয়াকৈ সাহিত্য সভাত বেছি ভাল আমি বেছি ভাল। আজি আমাৰ 7খন নিয়মীয়া প্ৰকাশ আছে, 2খনমান বাৰ্তা আলোচনী, মানে মুখপত্ৰখন আমাৰ 2 মাহ হয়। এতিয়া আচলতে বাৰ্তা আলোচনীখন এতিয়া ভাৰ্চুৱেলি এইখনে মুখপত্ৰ হৈছে প্ৰতি মাহত ওলায়। তেনেকৈ ধৰক ডেকাগিৰি, মহীয়সী, শিশুমঞ্জৰী, এনেকৈ 7খন নিয়মীয়া আমাৰ প্ৰকাশ আছে। তাৰ ওপৰতো আপোনালোকে চাব যে আজি ইয়াতে 600 পৃষ্ঠাজোৰা এখন আপোনাৰ হেৰি হৈছে স্মৃতি গ্ৰন্থ। কালি আমাৰ ইয়াতে 25খনমান আমি গ্ৰন্থ আমাৰ জিলাশাখাৰ আদৰণি সমিতিও কৰিছে, যোৰহাট জিলাশাখাই কৰিছে। আমাৰ প্ৰাথমিকৰ পৰা আঞ্চলিকৰ পৰা জিলালৈকে অনেক অনুষ্ঠানো কৰে। আজিৰ পৰা 2 মাহ আগতে আমাৰ ইয়াতে এখন অনুষ্ঠান সকন্দগুৰি এখন প্ৰাথমিক শাখাই এখন প্ৰসংগ শংকৰদেৱ বুলি এনেকুৱা এখন অমূল্য গ্ৰন্থ প্ৰাথমিক শাখাই প্ৰকাশ কৰিছে নিজা পইচাৰে। গতিকে আমি সিফালৰ পৰা বিচাৰিছোঁ যথেষ্টখিনি কাম, আৰু এতিয়া এটা ডাঙৰ প্ৰজেক্ট আমি লৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱৰ ৰচনাৱলী আমি যদি ইংৰাজীলৈ অনুবাদ কৰা কামটো আমি আৰম্ভ কৰিছোঁ, শতৱৰী যিটো কৰিম, তাত কোটি টকাৰ আমাৰ বাজেট হ'ব। সেইমতে আজি আমাৰ ৰমেশ পেগু ডাঙৰীয়াকো আমি কথাটো কৈছোঁ, সেইটো আমাৰ ভাষণত আমি ইতিমধ্যে কৈছোঁ যে অসম চৰকাৰে যদি আগবাঢ়ি নাহে আমি নোৱাৰিম। আৰু ৰমেশ পেগু ডাঙৰীয়াই আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে ইয়াত কৈছে যে শংকৰদেৱ মাধৱদেৱ সম্পৰ্কে বা ভক্তি আন্দোলন সম্পৰ্কে লিখা বহুত কিতাপ আছে, কিন্তু শংকৰদেৱ আৰু মাধৱদেৱ নিজা ৰচনা বুলি আমি সেই নিজৰ লিখা কথাবিলাক আমাৰ এতিয়ালৈ সম্পূৰ্ণৰূপে পোৱা অসমীয়া ভাষাত বাহিৰে বেলেগ ভাষাত নাই। গতিকে আমাৰ ধৰি লওক 5খনকৈ বিশ্ববিদ্যালয়ত চৰকাৰে MOU কৰিব। ইতিমধ্যে 3খন বিশ্ববিদ্যালয়ত শংকৰদেৱ চেয়াৰ ইতিমধ্যে তেওঁলোকে মেমৰেণ্ডাম আণ্ডাৰষ্টেণ্ডিং বুজাবুজি চুক্তি কৰিলে। তাৰপিছত পঞ্জাৱ ইউনিভাৰ্চিটি, দিল্লী ইউনিভাৰ্চিটি আৰু শান্তিনিকেতন আৰু 2খন কৰিব। তাতে য'ত শংকৰদেৱ চেয়াৰ কৰিলে তাত আমি পাঠ্যপুথি দিব লাগিব নহয়, পাঠ্যক্ৰম দিব লাগিব। যদি শংকৰদেৱ আৰু মাধৱদেৱৰ লিখনি বা বিভিন্ন বৈষ্ণৱ সাহিত্যবিলাকৰ অৰিজিনেল কিতাপবিলাক দিব নোৱাৰিলে ক'ৰ পৰা তেওঁলোকে অধ্যয়ন কৰিব? সেইবিলাকৰ কাৰণে কৈছিল আমাৰ হাতত যদি ৰেগুলাৰ সাহিত্য ধৰণে এটা আৰ্থিক অনুদান দিয়ে, শ্ৰীমন্ত শংকৰদেৱ সংঘক সাহিত্য শাখাটোক দিলে আমি অসমীয়া সাহিত্যৰে ভাষা সাহিত্যৰে কাম কৰি আছোঁ। সকলোৰে জাতিৰ হৈ আমি কৰি আছোঁ। জাতিৰ আপোনালোকে আমিতো জাতিৰ দৰে, কিন্তু কেৱল এটা অনুষ্ঠানে সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠানে ইমান অৰ্থৰে ইমান কাম কৰাটো কিমান সম্ভৱ হ'ব? কৰিতো আছে ইতিমধ্যে, কিন্তু সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ জনপ্ৰিয় চৰকাৰে আমাৰ জাতীয় সংগঠনত যিধৰণে এই বিষয়ত কিছু আৰ্থিক উন্নয়ন দিছে, আমাক দিয়ে আমাৰ ৰাইজৰ অকণমান সকাহ হ'ব। আক্ষেপ নাই, আমি আবেদনে জনাইছোঁ। আক্ষেপ কৰিবলৈ কথা আমাক বেলেগো এটা অনুষ্ঠানত দিছে, আমিতো বেয়া নাপাওঁ। তেখেতসকলে কামটো কৰিছে, এনেকৈ আমাৰ আক্ষেপ নাই, কিন্তু আমাৰ আবেদন আছে। আমাকো তেখেতসকলে
সেই দৃষ্টিৰে চাই সহযোগিতা কৰিব লাগে। নাই কৰা মানে বিভিন্ন ক্ষেত্ৰত কৰিছে। আমাৰ জাতীয় চৰকাৰ যে শ্ৰীমন্ত শংকৰদেৱ বিশেষ বিশ্ববিদ্যালয়খনৰ ক্ষেত্ৰত তেখেতে জাতীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠাখনৰ ক্ষেত্ৰত আমাক শ্ৰীমন্ত শংকৰদেৱ বৰ্তমানৰ চৰকাৰখনে আগৰ চৰকাৰেও আমাক ইভেন কংগ্ৰেছ চৰকাৰেও সহায় কৰিছে। কিয় ৩০০ বিঘা মাটি আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈ দেৱৰ দিনত আমাৰ বিশ্ববিদ্যালয় আইনখন আছে। তেতিয়া ২০ একৰ মাটি নহ'লে বিশ্ববিদ্যালয় নহয়। তেওঁলোকে আমাক ২০ একৰ মাটি দিছিলে ৰায়বেঙিয়াত। পৰৱৰ্তী কালত আমাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু ২৪৯ বিঘা সমুদায় ৩০০ বিঘা মাটি লগে। এইটোতো কম ডাঙৰ কেইবাটো নহয় নহয়। এইখিনি কাৰণে আমি আগবাঢ়ি গৈছোঁ আৰু তেওঁলোকে আমাৰ বৰ্তমানৰ চৰকাৰখনে আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ সৰ্বানন্দ সোণোৱাল এনেদৰে নেতৃত্বত আমাৰ বিশ্ববিদ্যালয়খনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আন্তঃগাঁথনিকৰ পৰা ধৰি বিশ্ববিদ্যালয়খন চলাই জাতীয় বিশ্ববিদ্যালয় গঢ় দিয়াত দুয়োগৰাকী জননেতাই আমাৰ গুৰুদেৱ আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ এইদুগৰাকী জননেতাই অসম প্ৰেমী লোক বুলি আমি ভাবিছোঁ। অসমৰ হকে তেখেতে কাম কৰাত আমাক সহযোগিতা কৰিছে। জাতীয় অনুষ্ঠানক সহযোগিতা জাতীয় চৰকাৰৰ দায়িত্বৰ আমাৰ কাৰো প্ৰতি আমাৰ খুব জৰুৰী কথা নাই, কিন্তু আমাক অলপমান এইটো দিশত সাহিত্যৰ দিশত জাতীয় অনুষ্ঠান আমি উপকৃত NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।